নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ যদি বহুত টকা পইচাৰ অভাৱ হৈ আছে আৰু আপুনি বিচাৰে যে অতি সোনকালে আপোনাৰ হাতলৈ টকা পইচা আহক, টকা পইচাৰ অভাৱ অনাটনবোৰ নোহোৱা হৈ যাওক, তেনেহ'লে শুক্ৰবাৰে গধূলি সময়ত এখিলা পানেৰে এটা সৰু উপায় কৰি সেই পানখিলাত এটা শব্দ লিখি আপোনাৰ ঘৰত পানখিলা ৰাখি দিব। তেতিয়া আপোনাৰ সকলোবোৰ আশাই পূৰ্ণ হ'ব। আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ লগতে আপোনাৰ ঘৰলৈ যথেষ্ট পৰিমাণে টকা পইচাৰ আগমন হ'ব। সকলোবোৰ কামতে সফলতা প্ৰাপ্তি কৰিব পাৰিব আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব। এই উপায়টো আপুনি আপোনাৰ ঘৰত 3টা শুক্ৰবাৰত গধূলি সময়ত কৰিব লাগিব। তেতিয়া আপুনি যিকোনো ক্ষেত্ৰতে আচৰিত ধৰণে সফলতা অৰ্জন কৰিব পাৰিব। সেই পানখিলা আপোনাৰ ঘৰত থকা পৰ্যন্ত আপুনি কোনো ধৰণৰ সমস্যাত নপৰে আৰু কেতিয়াবা সমস্যা আহিলেও সেই সমস্যাৰ পৰা অতি সহজতে আপুনি মুক্তি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শাস্ত্ৰ অনুসৰি পাণ তামোল হৈছে বৈকুণ্ঠ ধামৰ সামগ্ৰী, যাক লক্ষ্মী নাৰায়ণৰ স্বৰূপ বুলি মনা হয়। সেয়েহে যিকোনো মাংগলিক কাম কৰাৰ আগতে এযোৰ তামোল পাণ আগবঢ়াই দিয়া হয়। তামোল পাণৰ মান পৃথিৱীৰ সকলো বস্তুতকৈ ওপৰত হয়। বহুত ভুল কৰাৰ পিছতো এযোৰ তামোল পাণ আগবঢ়াই দি সমাজত ক্ষমা খোজা হয়, তেতিয়া সমাজে সেই ব্যক্তিক ক্ষমা কৰি দিয়ে। এই বিচিত্ৰ দ্ৰব্য শক্তিযুক্ত তামোল পাণৰ স্থান বৈকুণ্ঠত আছিল, য'ত ভগৱান শ্ৰীহৰি আৰু মা লক্ষ্মীৰ স্থান হয়। তামোল পাণ আছিল সেই স্থানত। সেয়েহে তামোল পাণক সদায় বহুত সন্মান দিয়া হয় আৰু তামোল পাণক সদায় আগস্থান দিয়া হয়। যিকোনো দেৱী দেৱতাৰ পূজা কৰাৰ আগতে ঘটৰ সন্মুখত তামোল পাণ দিয়াৰ নিয়ম আছে। তামোল পাণ দেৱী দেৱতাসকলৰ অতি সন্মানীয়। সেয়েহে তামোল পাণ খোৱাৰ ক্ষেত্ৰত কাৰো ওপৰত বাধা দিয়া নহয়। এবাৰ নাৰদ মুনিয়ে বৈকুণ্ঠ ধামত গ'ল। বৈকুণ্ঠ ধামত গৈ দেখিলে যে প্ৰভু বিষ্ণুৱে ধ্যানত বহি আছে আৰু মা লক্ষ্মীয়ে হাতত এযোৰ তামোল পাণ লৈ আছে। নাৰদে মা লক্ষ্মীৰ ওচৰ চাপি গৈ সুধিলে, মা, আপোনাৰ হাতত এইটো কি বস্তু আছে? আপুনি এই গছৰ ফলটো হাতত কিয় লৈ আছে? এই ফলটোৰ নাম কি? এই ফল ক'ত পোৱা যায়? তেতিয়া মা লক্ষ্মীয়ে নাৰদলৈ চাই ক'লে, হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এই ফলটো বৈকুণ্ঠত পোৱা যায়। এই ফলটো বিশ্ব ব্ৰহ্মাণ্ডৰ কেৱল বৈকুণ্ঠতে পাবা। তোমাৰ প্ৰভু শ্ৰীহৰি বিষ্ণু 3 মাহৰ বাবে ধ্যানমগ্ন হৈছে। সেয়েহে এই ফলযোৰ মোৰ হাতত তুলি দি গৈছে। যেতিয়াই তেওঁক কিবা সুধিবলগীয়া থাকিব, এই ফলযোৰ হাতত ল'লেই মই তেওঁৰ মনৰ কথা জানিব পাৰিম। এই ফল অতি বিচিত্ৰ ধৰণৰ ফল। এই ফলৰ মান সন্মান অতি বেছি। চমৎকাৰী ফল এই বিশ্ব ব্ৰহ্মাণ্ডত এই ফলেই হয়। এই ফলৰ সমান দৈৱ শক্তিযুক্ত ফল এই বিশ্ব ব্ৰহ্মাণ্ডত নাই। এই ফলৰ নাম হৈছে তামোল। ইয়াৰ লগতে এয়া হৈছে পাণ। এই দুটা বস্তু যদি একেলগে খোৱা হয়, তেনেহ'লে অমৃতৰ দৰে তৃপ্তি পায়। তামোল হৈছে প্ৰভু বিষ্ণুৰ স্বৰূপ আৰু পাণ হৈছে আমাৰেই শক্তি। যদি তুমি তামোল পাণ আগবঢ়াই শ্ৰীহৰিক স্মৰণ কৰা, তেতিয়া তোমাৰ মনৰ কথা ভগৱানে সোনকালেই শুনা পাব। তেতিয়া নাৰদে মা লক্ষ্মীক ক'লে, হে মাতা, আজি মই বহুত ডাঙৰ জ্ঞান পালোঁ। যাৰ নাম দিনে ৰাতিয়ে স্মৰণ কৰোঁ, যাক চাবলৈ বৈকুণ্ঠ ধামলৈ আহোঁ, সেই ভগৱানক লগ পোৱাৰ সুবিধা যেতিয়া এই ফলে দিব, ইয়াৰ বাবে মোৰ কষ্ট আৰু বহুত কম হ'ব। সেয়েহে হে মা লক্ষ্মী, এই ফল মোক দিয়ক। এই পবিত্ৰ দৈৱ শক্তিযুক্ত ফলৰ সোৱাদ ময়ো ল'ব বিচাৰোঁ। তেতিয়া মা লক্ষ্মীয়ে নাৰদক ক'লে,
হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এই ফল শ্ৰীহৰি বিষ্ণুৱে মোক নিজ হাতে দি গৈছে, সেয়েহে তোমাক এই ফল মই দিব নোৱাৰোঁ। ইয়াৰ উপৰি শ্ৰী বিষ্ণু ধ্যানত কিমান দিন থাকে সেই কথাও মই ভালদৰে নাজানো। মই মাথো ইমানেই জানো যে এই ফল বৈকুণ্ঠত আছে। তুমি যদি এই ফল খাব বিচাৰিছা তেনেহ'লে বৈকুণ্ঠত নিজেই বিচাৰি লোৱা। মা লক্ষ্মীৰ কথা শুনি নাৰদে নিজেই তামোল পাণ গছ বিচাৰি গ'ল। বহুত বিচৰাৰ পিছত বৈকুণ্ঠত নাৰদে এজোপা তামোল গছ বিচাৰি পালে। সেই তামোল গছজোপাত তামোল লাগি আছিল আৰু সেই তামোল গছতে এজোপা পাণ গছো বগাই আছে। বৈকুণ্ঠৰ পৰা নাৰদ যেতিয়া উভতিছিল তেতিয়া এযোৰ তামোল পাণ লুকুৱাই লগত লৈ আহিছিল। সেই তামোল পাণ লৈ নাৰদে পৃথিৱীলোকলৈ যাত্ৰা কৰিলে। পৃথিৱীলোকত নাৰদে সেই তামোল পাণ ৰোপণ কৰিলে যাতে পৃথিৱীলোকৰ মনুষ্যই সেই তামোল পাণ আগবঢ়াই ভগৱানক ভক্তি কৰি নিজৰ মনোকামনা পূৰ্ণ কৰিব পাৰে। সেয়েহে পৃথিৱীলোকতেই নাৰদে প্ৰথমে তামোল পাণ ৰোপণ কৰিছিল। সেইবাবে ভগৱানৰ যিকোনো পূজাত আগতীয়াকৈ এযোৰ তামোল পাণ আগবঢ়াই দিয়া হয়। মানি অহা হৈছে যে যিকোনো কামত যদি ভগৱানক চিন্তা কৰি প্ৰথমে এযোৰ তামোল পাণ আগবঢ়াই দিয়া হয় সেই কামত সফলতা পোৱা যায় আৰু সেই কামত ভগৱানৰ কৃপাদৃষ্টি থাকে। এতিয়া জানি লওঁ আহক, এখিলা পাণত কি শব্দ লিখি ঘৰত ৰাখিলে মা লক্ষ্মী সন্তুষ্ট হয়। এখিলা পাণৰ দ্বাৰা কি উপায় কৰি ঘৰত ধন টকা পইচাৰ সমস্যা দূৰ কৰিব পাৰি। পানেৰে কৰা উপায়ৰ ফলত ধন সম্বন্ধীয় সকলো সমস্যাৰ পৰা এমাহৰ ভিতৰতে আপুনি মুক্ত হ'ব পাৰিব। এই উপায়টো যিকোনো মাহৰ 3টা শুক্ৰবাৰত একেৰাহে কৰিব লাগিব। যিদিনা আপুনি উপায়টো কৰিব সেইদিনাখন দিনটো ব্ৰত ৰাখি সম্পূৰ্ণ নিয়ম নীতিৰ মাজত থাকিব লাগিব। সাধাৰণতে মা লক্ষ্মীৰ বাবে কৰা উপায়সমূহ গধূলি সময়ত কৰা হয়। যিকোনো এটা শুক্ৰবাৰে গধূলি সময়ত স্নান কৰি ল'ব। স্নান কৰি আহি এখিলা ভাল পাণ ল'ব। পাণখিলা ফটা চিঙা হ'ব নালাগিব। তাৰপিছত বিশুদ্ধ পানী নাইবা গংগা জলেৰে পাণখিলা শুদ্ধ কৰি ল'ব। তাৰপিছত মা লক্ষ্মীক স্মৰণ কৰি এগছি ঘিৰ চাকি জ্বলাব। চাকিগছি জ্বলাই মা লক্ষ্মীৰ এটা মন্ত্ৰ জপ কৰিব 11 বাৰ। মন্ত্ৰটো হ'ল ওম ধনলক্ষ্মী নম। তাৰপিছত পাণখিলা মা লক্ষ্মীৰ চৰণত ৰাখি আপোনাৰ মনৰ কথাবোৰ ক'ব সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে। আপোনাৰ মনৰ ইচ্ছা আছে সেই ইচ্ছাটো আপুনি মা লক্ষ্মীক জনাব। তাৰপিছত পাণখিলা মা লক্ষ্মীৰ চৰণৰ পৰা তুলি আনি পাণখিলাৰ মাজত সেন্দুৰেৰে ওম শ্ৰীং শব্দটো লিখিব। ওম শ্ৰীং। তাৰপিছত পাণখিলা ভাজ কৰি ল'ব। পাণখিলা ভাজ কৰি লৈ পাণখিলাৰ বাহিৰৰ ফালে সেন্দুৰেৰে এটা স্বস্তিক চিহ্ন আঁকিব। তাৰপিছত মা লক্ষ্মীৰ চৰণত সেই পাণখিলা গোটেই ৰাতিটো থাকিব দিব আৰু আপুনি জ্বলোৱা চাকিগছি গোটেই ৰাতিটো জ্বলি থাকিবলৈ দিব। সেইবাবে চাকিগছি অলপ ডাঙৰ জ্বলাব। তেতিয়া গোটেই ৰাতি জ্বলি থাকিব। পিছদিনাখন ৰাতিপুৱা স্নান কৰি আহি পাণখিলা মা লক্ষ্মীৰ চৰণৰ পৰা আনি আপোনাৰ ঘৰৰ টকা পইচা জমা ৰখা আলমাৰীত ৰাখি দিব। এনেকুৱাকৈ সম্পূৰ্ণ নীতি নিয়মৰ মাজত যদি এই উপায়টো কৰিব পাৰে তেনেহ'লে নিশ্চয় আপুনি ইয়াৰ ফল পাব। এই উপায়টোৰ জৰিয়তে আপোনাৰ ঘৰত টকা পইচাৰ সমস্যা দূৰ হোৱাৰ লগতে সামাজিক ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। এই উপায়টো আপুনি যিকোনো মাহৰ 3টা শুক্ৰবাৰত একেৰাহে কৰিব। মাজতে গেপ নকৰিব। এনেকৈ কৰিব পাৰিলে এমাহৰ ভিতৰতে আপোনাৰ সকলোবোৰ ধাৰ ঋণৰ সমস্যা দূৰ হৈ যাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ চিনাকি সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই উপায়টো কৰিব পাৰে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।